মই ফলাফলৰ ক্ষেত্ৰত নকওঁ, যিহেতু মই কংগ্ৰেছ দলৰ এজন বিধায়ক হিচাপে বৰ্তমানলৈকে আছোঁ। দলটো মই এতিয়ালৈকে ত্যাগ কৰা নাই। দলে মোক নিলম্বিত কৰি ৰাখিছে। কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান যিটো অসমতে কংগ্ৰেছৰ যিটো গুৰি বঠাহীন যিটো পৰিৱেশৰ সৃষ্টি হৈছে, যিটো বিশৃংখল পৰিৱেশ সৃষ্টি হৈছে, যিটো পৰিকল্পনা নোহোৱাকৈ বা কোনো ষ্ট্ৰেটেজি নোহোৱাকৈ বা বুথ পৰ্যায়ত শক্তিশালী কৰি বা বিভিন্ন আমাৰ সহমত থকা দলসমূহৰ লগত মিত্ৰতা নকৰি আজি এনেধৰণৰ কিছুমান যোৱা সময়খিনিত আমাৰ AIDF দলৰ লগত আমাৰ মিত্ৰতা হৈছিল, মহাযুদ্ধ হৈছিল, যাৰ ফলত আমাৰ মধ্য অসমতে হওক বা অসমৰ বহুকেইটা সমষ্টিত আমাৰ AIDF আৰু কংগ্ৰেছৰ মহাজোঁটৰ কাৰণে বহুকেইটা সমষ্টি আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছিলোঁ। আজি AIDFৰ প্ৰায় 18জন বিধায়ক আছে। 18জন বিধায়ক থকা দলটোক বাদ দি পেলাই আজি কোনো নামগোন্ধ নথকা, কোনো গণভিত্তি নথকা 11-13টামান দল, এগালমান দল গোট খাই লৈ পেলাই আজি যিটো নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে, এই প্ৰস্তুতি আমি কিমান দূৰ সফল হওঁ সেয়া সময় ক'ব। কিন্তু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো সুপৰিকল্পিত এটা চিন্তা চৰ্চাৰে ৰাজনৈতিক বাতাবৰণ গঢ়ি তুলি উন্নয়নৰ দিশত অসমক আগুৱাই লৈ যোৱাৰ যিটো দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে, মই ভাবোঁ আমাৰ সমষ্টিবাসী ৰাইজে মই নক'লেও 50-60 হাজাৰ ভোটৰ ব্যৱধানত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি সমৰ্থন জনাই আমাৰ অহা সমষ্টিবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। মই ফলাফলৰ ক্ষেত্ৰত নকওঁ, যিহেতু মই কংগ্ৰেছ দলৰ এজন বিধায়ক হিচাপে বৰ্তমানলৈকে আছোঁ। দলটো মই এতিয়ালৈকে ত্যাগ কৰা নাই। দলে মোক নিলম্বিত কৰি ৰাখিছে। কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান যিটো অসমতে কংগ্ৰেছৰ যিটো গুৰি বঠাহীন যিটো পৰিৱেশৰ সৃষ্টি হৈছে, যিটো বিশৃংখল পৰিৱেশ সৃষ্টি হৈছে, যিটো পৰিকল্পনা নোহোৱাকৈ বা কোনো ষ্ট্ৰেটেজি নোহোৱাকৈ বা বুথ পৰ্যায়ত শক্তিশালী কৰি বা বিভিন্ন আমাৰ সহমত থকা দলসমূহৰ লগত মিত্ৰতা নকৰি আজি এনেধৰণৰ কিছুমান যোৱা সময়খিনিত আমাৰ AIDF দলৰ লগত আমাৰ মিত্ৰতা হৈছিল, মহাযুদ্ধ হৈছিল, যাৰ ফলত আমাৰ মধ্য অসমতে হওক বা অসমৰ বহুকেইটা সমষ্টিত আমাৰ AIDF আৰু কংগ্ৰেছৰ মহাজোঁটৰ কাৰণে বহুকেইটা সমষ্টি আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছিলোঁ। আজি AIDFৰ প্ৰায় 18জন বিধায়ক আছে। 18জন বিধায়ক থকা দলটোক বাদ দি পেলাই আজি কোনো নামগোন্ধ নথকা, কোনো গণভিত্তি নথকা 11-13টামান দল, এগালমান দল গোট খাই লৈ পেলাই আজি যিটো নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে, এই প্ৰস্তুতি আমি কিমান দূৰ সফল হওঁ সেয়া সময় ক'ব। কিন্তু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো সুপৰিকল্পিত এটা চিন্তা চৰ্চাৰে ৰাজনৈতিক বাতাবৰণ গঢ়ি তুলি উন্নয়নৰ দিশত অসমক আগুৱাই লৈ যোৱাৰ যিটো দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে, মই ভাবোঁ আমাৰ সমষ্টিবাসী ৰাইজে মই নক'লেও 50-60 হাজাৰ ভোটৰ ব্যৱধানত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি সমৰ্থন জনাই আমাৰ অহা সমষ্টিবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। মই ফলাফলৰ ক্ষেত্ৰত নকওঁ, যিহেতু মই কংগ্ৰেছ দলৰ এজন বিধায়ক হিচাপে বৰ্তমানলৈকে আছোঁ। দলটো মই এতিয়ালৈকে ত্যাগ কৰা নাই। দলে মোক নিলম্বিত কৰি ৰাখিছে। কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান যিটো অসমতে কংগ্ৰেছৰ যিটো গুৰি বঠাহীন যিটো পৰিৱেশৰ সৃষ্টি হৈছে, যিটো বিশৃংখল পৰিৱেশ সৃষ্টি হৈছে, যিটো পৰিকল্পনা নোহোৱাকৈ বা কোনো ষ্ট্ৰেটেজি নোহোৱাকৈ বা বুথ পৰ্যায়ত শক্তিশালী কৰি বা বিভিন্ন আমাৰ সহমত থকা দলসমূহৰ লগত মিত্ৰতা নকৰি আজি এনেধৰণৰ কিছুমান যোৱা সময়খিনিত আমাৰ AIDF দলৰ লগত আমাৰ মিত্ৰতা হৈছিল, মহাযুদ্ধ হৈছিল, যাৰ ফলত আমাৰ মধ্য অসমতে হওক বা অসমৰ বহুকেইটা সমষ্টিত আমাৰ AIDF আৰু কংগ্ৰেছৰ মহাজোঁটৰ কাৰণে বহুকেইটা সমষ্টি আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছিলোঁ। আজি AIDFৰ প্ৰায় 18জন বিধায়ক আছে। 18জন বিধায়ক থকা দলটোক বাদ দি পেলাই আজি কোনো নামগোন্ধ নথকা, কোনো গণভিত্তি নথকা 11-13টামান দল, এগালমান দল গোট খাই লৈ পেলাই আজি যিটো নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে, এই প্ৰস্তুতি আমি কিমান দূৰ সফল হওঁ সেয়া সময় ক'ব। কিন্তু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো সুপৰিকল্পিত এটা চিন্তা চৰ্চাৰে ৰাজনৈতিক বাতাবৰণ গঢ়ি তুলি উন্নয়নৰ দিশত অসমক আগুৱাই লৈ যোৱাৰ যিটো দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে, মই ভাবোঁ আমাৰ সমষ্টিবাসী ৰাইজে মই নক'লেও 50-60 হাজাৰ ভোটৰ ব্যৱধানত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি সমৰ্থন জনাই আমাৰ অহা সমষ্টিবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব।